এনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। হয়, মানুহৰ মৃত্যু হলে আমি শ্মশানতে আমাৰ শেষ, কাৰণ আৰু মই যিহেতু হাউলি শ্মশানত উপস্থিত আছো আৰু এইটো হৈছে এক পবিত্ৰ ঠাই, কাৰণ কি ধনী কি গৰীব সকলোৰে শেষ স্থান হৈছে আচলতে এই হৈছে শ্মশানত। আৰু যিহেতু এই পবিত্ৰ স্থানত উপস্থিত আছো, দুগৰাকী ভক্ত আহিছে আচলতে যাত্ৰা কৰিছে কেদাৰনাথলৈ। তেওঁলোকে আচলতে খোজকাঢ়ি নহয়, তেওঁলোকে যাব বাগৰি বাগৰি, এজনে বাগৰি যাব এজনে সহায় কৰিব, আৰু এনেকুৱা এক আচৰিত দৃশ্য আচলতে দেখা পোৱা গৈছে হাউলিতে। আৰু তেওঁলোকে আহি আচলতে হাউলিত এতিয়া শ্মশানত আছে, আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু পবিত্ৰ মাহ চলি আছে, শাওণৰ মাহ, আৰু এই শাওণৰ মাহত আচলতে শিৱ ভক্তসকলে শিৱক আৰাধনা কৰে, যিহেতু প্ৰত্যেকটো সোমবাৰত আচলতে শিৱক আৰাধনা কৰা দেখা যায়। আৰু এই ক্ষেত্ৰত মই যাব খুজিম, যিহেতু যি দুগৰাকী ভক্ত আছে, ভক্তসকলে আচলতে তেওঁলোকে বাগৰি বাগৰি, আমাৰ নামনি অসমত কয় বাগৰি বাগৰি যোৱা বুলি, আচলতে বাগৰি বাগৰি যাব তেওঁলোকে বাবাক দৰ্শন কৰিবলৈ। আৰু সেই ক্ষেত্ৰত মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে। হয়, যিহেতু আপোনালোকে ইমান ডাঙৰ আচলতে কষ্ট কৰি ইমান দূৰ যাব, এতিয়া হাউলি শ্মশানত আছে, কেনেকুৱা অনুভৱ, কি কব? অনুভৱ মানে এইটো মোক বাবাই কল্পনা কৰি দিছে। হয়, এইটো মোৰ সৰুৰ পৰাই এটা মনৰ কামনা আছিল, হয়, মই বাবাৰ চৰণত তেনেকুৱা যাম। হয়, এইটো মোক এবাৰ মই বাবাই ভালদৰে মোক মাতি দিছে এবাৰ, সেইকাৰণে মই ইমান সাহস পাইছো, আৰু পাব্লিকো মোক বহুত সাহায্য কৰি আছে, ইমান সেইকাৰণে সাহায্য পাইছো মই। ক'ত যাব আপোনালোকে? মই যাব ওলাইছো বৰপেটা ডিষ্ট্ৰিক্ট বিচিমাৰী গাঁও, তাৰ পৰা মই ওলাইছো 1717 কিলোমিটাৰ, উত্তৰ প্ৰদেশ কেদাৰনাথ ধাম। 17 কিলোমিটাৰ খোজকাঢ়ি নহয়, আপুনি বাগৰি যাব? বাগৰি বাগৰি মই কেনেকে সম্ভৱ? এইটো চব পাব্লিকৰ আশীৰ্বাদ আৰু বাবাৰ আশীৰ্বাদৰ কাৰণে এইটো হৈ আছে, আৰু এইটো মই একো নাজানো, এইটো বাবাৰ কৃপা। কিমান দিন লাগিব আপোনালোকৰ? মিনিমাম বাবাৰ আশা মতেতো 1 বছৰ লাগবই। 1 বছৰ এনেকে যাব আপুনি? এনেকেই যাম, বাবাই যেনেকৈ মোক দেখাইছে। আপোনাৰ লগত কোন আহিছে? মোৰ লগত আহিছে মোৰ গাঁৱৰে বাবা এজন, মোৰ লগত সাহায্য কৰিব। হয়, কিমান কিলোমিটাৰ বুলি ক'লে আপুনি? 1717 কিলোমিটাৰ। 1717 কিলোমিটাৰ তেওঁলোকে কোনো ধৰণৰ গাড়ীত নাযায়। গাড়ীত গ'লেও কিমান ঘন্টা লাগিব হয়তো আচলতে আপোনালোকে গম পাব, কিন্তু তেওঁলোকে যাব বাগৰি। এক আচৰিত দৃশ্য, আচৰিত কথা বুলি ক'ব লাগিব। আৰু এই ক্ষেত্ৰত আৰু এজন তেওঁৰ সৈতে ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তি বুলি ক'ব লাগিব। আৰু কি ক'ব আপুনি, ইমান দূৰ যাত্ৰা আৰম্ভ কৰিছে, ইমান দূৰ যাব, ইতনা দূৰ জায়গা আপ লোগ? আমি ইমান দূর যাম এই কেদারনাথ ধরি, বাংলাতে কম আমি। হয়, 1 বছৰ লাগিব আপোনালোকৰ? 1 বছৰ লাগিব? আমার 1 বছর লাগিব। হয়, আমার তেওঁ বাগৰি যাব? বাগৰি যাব। আপুনি কেনেকে বলি বলি যাম? আপুনি খোজ কাঢ়ি সহায় কৰিব? হয়, আচলতে 1717 কিলোমিটাৰ আচলতে তেওঁলোকৰ যাত্ৰা, আৰু এই যাত্ৰা আচলতে আচৰিত যাত্ৰা বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ ভৰসাই হৈছে ভগৱানৰ ওপৰত, আৰু ভগৱানে তেওঁলোকক লৈ যাব বুলি আমাৰো বিশ্বাস, কাৰণ তেওঁলোকে যিহেতু ইমান সাহস কৰিছে, তেওঁলোকৰ ইমান আচলতে বিশ্বাস ভগৱানৰ, এক আচৰিত বিশ্বাস বুলি ক'ব লাগিব। আৰু এই ক্ষেত্ৰত মই যাব খুজিম, যিহেতু হাউলি শ্মশানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি আছে, কি ক'ব এই দুজন ব্যক্তিৰ এক ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব, ব্যতিক্ৰমী এক চেষ্টা, 1717 কিলোমিটাৰ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব। তাৰমানে মই হাউলি শ্মশানত আছো আজি 33 বছৰ মান হ'ল। আমি এতিয়া বৰ্তমান আমাৰ আজি 5 বছৰ ধৰি আমাৰ কমিটিখন ভালকে হৈছে, আমাৰ চৰকাৰৰ পৰা সহায় সুবিধা আহিছে শ্মশানত, সেই হিচাপে মোক এটা ইনচাৰ্জ হিচাপে ৰাখি দিছে, মই শ্মশানৰ ইনচাৰ্জ। আজি ভকত গিলা আহিছে, এতিয়া তেওঁৰ মোৰ শ্ৰদ্ধা ভক্তি কৰিব লাগে, থাকি কোনো অসুবিধা নহয়, এবাৰ শান্তি কৰি আৰাম কৰিব, আৰু পুৱাই গুচি যাব। আৰু ক'ত থাকে কি থাকে এইটো কথা বেলেগ। তেওঁলোকে ইমান দূৰ যাব, ইমান দূৰ, প্ৰায় 1 বছৰৰ তেওঁলোকৰ যাত্ৰা বুলি কৈছে, 1 বছৰ লাগিব, কিন্তু ইমান কষ্ট কিমান দূৰ সম্ভৱ বুলি ভাবে আপুনি? মই এটা কথা কওঁ বাবা, তাৰমানে মই ভগৱানৰ নিশ্চয় শক্তি আছে। মই আজি 2008ৰ পৰা মই 6 বছৰ মই কাশ্মীৰত গৈছো, অমৰনাথ, বাবা বৰফৰ শিৱলিংগ। সেইখিনিৰ হিচাপে মই অনুভৱ কৰিছো, এইটোতো অলপ সহজে আছে, কিন্তু এনেকে যাওঁতেতো সেইখিনি সময়ত কিন্তু গেটটো বন্ধ হৈ যাব বাবা কেদাৰনাথৰ। তাৰ পাছত ঠাণ্ডাৰ বতৰতো আৰু বন্ধয়ে থাকে, আৰু জেঠ মাহত খুলিব বাবাৰ দুৱাৰ। ইমানক লগে এতিয়া ভকতে কি মনত বাছে, আৰু বাবাৰ কৃপা। বাকীতো একো নহয়। বাকী আমাৰ ইয়াতে যিমান ভকতে আহক, আমি কি তাহোন প্ৰেম আনন্দ পাই যাব লাগে, সুস্থ আনন্দ কৰিব যাব লাগে, আৰু ক'ব লাগে আমি হাউলি শ্মশানত আছো, কি ধুনীয়া লাগছে, আনন্দ লাগছে।
এইখিনি কেনেকুৱা আমি, সুবিধা পাইছে হাউলিত আপোনালোকে কেনেকুৱা সুবিধা কৰি দিছে তেওঁলোকে যিহেতু ৰাতি তেওঁলোকে আপোনালোকৰ এতিয়া আজি হ'ল আমাৰ বৃহস্পতিবাৰ, হয়। আজি অমাৱস্যা গেল, হয়। গোটেই দিনটো আছে, ৰাতি এটা দিন আছে, হয় এটাৰ পাছত এৰি যাব। হয় এই আজি ৰাতিপুৱা যাবগে তেওঁলোক তেতিয়া এই ভকতৰ ইচ্ছা, এইটোতো হয়। আমি ক'ব নোৱাৰো, হয়, হয়, আমি আৰু নেখেদাও, হয়, যদি হয়। কয় যে নাই একদিন থাকি যাম, আমাৰ কোনো আপত্তি নাই। হয় হা, এতিয়া ৰাতি মাৰ ভোগ হৈছে, খিচিৰি, পায়স, লাবৰা এই ইত্যাদি হৈছে, তাহোন সেৱা টেবা কৰিব, ইয়াতে আৰাম কৰিব, আৰু এতিয়া যাওঁতো তাহাৰ মনৰ ইচ্ছা, আমিতো তাক খেদাব নোৱাৰো হয়, না। মই ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে ক'ব লাগিব, যিহেতু মই উপস্থিত আছো হাউলি শ্মশানত, এক পবিত্ৰ স্থান, য'ত নেকি মানুহৰ অন্তিম আচলতে শেষৰ মুহূৰ্তত, আচলতে মনুষ্য জীৱনৰ শেষৰ মুহূৰ্তত মৃত্যুৰ পিছত ইয়াতে লৈ অহা হয়, আৰু সেই স্থানতে মই উপস্থিত আছো। আৰু দুজন ভক্তই ওলাইছে আচলতে এবছৰৰ তেওঁলোকৰ যাত্ৰা, আৰু এই যাত্ৰা আচলতে তেওঁলোকৰ খোজকাঢ়ি নহয়, আচলতে তেওঁলোকে বাগুৰি আচলতে 1 বছৰ যাত্ৰা তেওঁলোকে কৰি আচলতে পাব কেদাৰনাথ, আৰু এই যাত্ৰা যাতে তেওঁলোকৰ সফল হয়, তাৰে আমি কামনা কৰিছো। কাৰণ এনেকুৱা ভক্ত হয়তো বহুত কম আছে, কাৰণ কিয়নো এনেকুৱা ভক্ত আমি বহুত কমেই দেখিছো, কাৰণ এনেকুৱা তেওঁলোকে পদক্ষেপ লৈছে। প্ৰায় এবছৰ খোজকাঢ়ি যোৱা ভক্ত বহুত আছে, কিন্তু এনেকুৱা বাগুৰি এবছৰৰ যাত্ৰা হয়তো বহুত কম দেখিছো। সেইকাৰণে আমি আৰু এনি ভাৰত 24 চেনেলৰ তৰফৰ পৰা আমি তেওঁলোকক আচলতে ধন্যবাদ জ্ঞাপন কৰিছো, বা ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকে সুকলমে আচলতে সেই স্থান পায়গে। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।